আমি য'ত থাকোঁ বকৰ ট্ৰাইবেল বেল্টত ট্ৰাইবেল বেল্টৰ কাপোৰবিলাক ইমান ধুনীয়া মই ভাবিলোঁ যে এইবিলাক কাপোৰ যদি আমাৰ অসমৰ পাটৰ মুগাত যদি আমি ফুল বাছি লওঁ তেনেহ'লে এইটো ক্লিক কৰিব এখন কাপোৰ বনাওঁতে মোৰ ইমান ক্লিক হ'ল যে মই লাহেকৈ কেতিয়া মানে ইমান দূৰ আগবাঢ়ি গ'লোঁ মই নিজেও নাজানো আমাৰ গাঁৱৰ ফালে যিবিলাক উইডো আছে আৰু আনএডুকেটেড গাৰ্লছ আছে সিহঁতো মানে বাহিৰত গৈ কাম কৰিব নোৱাৰে তো তেতিয়া মই এইটো ভাবিলোঁ যে মই ইয়াৰ লগত মোৰ ছোৱালীবিলাকৰ লগতো মোৰ ভাল লাগিব আৰু মই ইয়াতে অকলে থাকোঁ মোৰ কাৰণে খুব ভাল হ'ব সিহঁতক লৈ মই কাম কৰা আৰম্ভ কৰিব আৰু সিহঁতৰ উইভিং চেছ ইমান ধুনীয়া যে মই যিমান বনাওঁ লগে লগে মানে মানুহে ইমান ভাল পায় লৈ যায় আৰু মই কাম কৰি আছোঁ আজি 40 years মোৰ নিজৰ ফালৰ পৰা গ্যাৰাণ্টি 100% জেনুইন প্ৰডাক্ট বুলি দিওঁ আৰু আজিলৈকে মই 40 বছৰে এটা কমপ্লেইনো পোৱা নাই মোৰ প্ৰডাকশ্যন বহুত বেছি নহয় কিন্তু মই যি বস্তু বনাওঁ এইটো জেনুইন আৰু ইমান ধুনীয়া মানে ভাল পায় মানুহে তো মই কোনো কমপ্লেইন পোৱা নাই জানিলে যেনে মাৰোৱাৰী মহিলা অসমীয়া তাঁত বস্ত্ৰত মানে শাড়ীবিলাক বনায় এইবিলাক মানে বহুত মানে ধুনীয়া আৰু এফেক্টিভ শাড়ী তেনে মোৰ লগত যোগাযোগ কৰিছে মোৰ প্ৰফাইলটো বিচাৰিছে প্ৰথমতে দিল্লী ফিক্কি লেডিজ অৰ্গেনাইজেশ্যনে বিচাৰিছে চিলভাৰ জুবলি এৱাৰ্ড ইহঁতে দিছে সেই সময়ত চিফ মিনিষ্টাৰ শীলা দীক্ষিতে আৰু ফিল্ম ডাইৰেক্টৰ য়শ চোপ্ৰাজী মোক মানে এৱাৰ্ড দিছে আৰু তাৰপিছত মই এটা ইণ্টেনশ্যনেল ওমেন চেলেঞ্জ এৱাৰ্ড পালোঁ সেইটো মই সাউথ আফ্ৰিকাত পালোঁ সাউথ আফ্ৰিকাৰ কমিশ্যনাৰ আৰু তাৰ এম্বেছাডৰে মোক এইটো তাতে প্ৰদান কৰিলে সাউথ আফ্ৰিকা মই গৈছিলোঁ কেপটাউন চহৰত নমস্কাৰ আপুনি চাই আছে ডেমক্ৰেটিক আসাম মই তৃণন বৈশ্য আৰু আজিৰ আমাৰ এই বিশেষ অনুষ্ঠান সফলতাৰ চিঠিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু এই সফলতাৰ চিঠি অনুষ্ঠানটোৰ জৰিয়তে আমি প্ৰত্যেক সময়ত বিভিন্ন ব্যক্তিৰ সৈতে মত বিনিময় কৰি আহিম আৰু আজিৰো তাৰে ব্যতিক্ৰম নহয় আজি আমাৰ সৈতে উপস্থিত আছে এগৰাকী বিশেষ স্বাৱলম্বী মহিলা তেওঁ হৈছে ললিতা মধু জৈন বাইদেউ আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ যেহেতুকে আমাৰ এই যি সফলতাৰ চিঠি অনুষ্ঠানৰ জৰিয়তে আমি বিভিন্ন সময়ত বিভিন্ন ব্যক্তিৰ সৈতে মত বিনিময় কৰোঁ তাৰে কমখিনি আজি আপোনাৰ ওচৰ আহি পাইছোহি বাইদেউ যেহেতু বাইদেউৰ পৰা প্ৰথমতে জানিব বিচাৰিম যে হেণ্ডলুম অৰ্থাৎ হস্ততাঁত বস্ত্ৰ উদ্যোগ অৰ্থাৎ আপোনাৰ যে মধুশ্ৰী চিল্ক আপুনি কেতিয়া জন্ম দিছিলে আৰু কি ধৰণে আজি আহি এই পৰ্যায় পাইছে বাইদেউ প্ৰথমতে মই মধুশ্ৰী চিল্কছ 1985ত জন্ম দিছিলোঁ তেতিয়া মই ৰেজিষ্ট্ৰেশ্যন কৰা নাছিলোঁ 4-5 বছৰ পিছত মই ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ কিন্তু মধুশ্ৰী চিল্কৰ জন্ম হওঁতে মই এখন শালে লগাইছিলোঁ আৰু আমি য'ত থাকোঁ বকৰ ট্ৰাইবেল বেল্টত তাৰ ট্ৰাইবেল বেল্টৰ কাপোৰবিলাক ইমান ধুনীয়া মই ভাবিলোঁ যে এইবিলাক কাপোৰ যদি আমাৰ অসমৰ পাটৰ মুগাত যদি আমি ফুল বাছি লওঁ তেনেহ'লে এইটো ক্লিক কৰিব এখন কাপোৰ বনাওঁতে মোৰ ইমান ক্লিক হ'ল যে মই লাহেকৈ কেতিয়া মানে ইমান দূৰ আগবাঢ়ি গ'লোঁ মই নিজেও নাজানো কিমান গৰাকী মানে ব্যক্তিৰ সৈতে আপুনি আৰম্ভ কৰিছিল প্ৰথম যিটো ব্যৱসায় আৰম্ভণিত মই দুজনীলৈ আৰম্ভ কৰিছোঁ লাহেকৈ মই 25 শাল লগালোঁ এতিয়া মানে মোৰ এইটো মধুশ্ৰী চিল্কছটো মানে এনে এটা ব্যাপাৰিক অনুষ্ঠান নহয় একচুৱেলি দিছ ইজ এ ছ'চিয়েল এণ্টাৰপ্ৰেনৰ চাইড তো আমাৰ যে আমাৰ গাঁৱৰ ফালে যিবিলাক উইডো আছে আৰু আনএডুকেটেড গাৰ্লছ আছে সিহঁতো মানে বাহিৰত গৈ কাম কৰিব নোৱাৰে তো তেতিয়া মই এইটো ভাবিলোঁ যে মই ইয়াৰ লগত মোৰ ছোৱালীবিলাকৰ লগতো মোৰ ভাল লাগিব আৰু মই ইয়াতে অকলে থাকোঁ মোৰ কাৰণে খুব ভাল হ'ব সিহঁতক লৈ মই কাম কৰা আৰম্ভ কৰিলোঁ আৰু সিহঁতৰ উইভিং চেছ ইমান ধুনীয়া যে মই যিমান বনাওঁ লগে লগে মানে মানুহে ইমান ভাল পায় লৈ যায় আৰু মই কাম কৰি আছোঁ আজি 40 years যেহেতু বাইদেউ আমাক জানিবলৈ দিছিল যে 40 বছৰ ধৰি বিগত 40 বছৰ জোৰা বাইদেউ হস্ততাঁত বস্ত্ৰৰ সৈতে জড়িত হৈ আছে আৰু 40 বছৰে বাইদেউৰ যি অভিজ্ঞতা বা হস্ততাঁত বস্ত্ৰৰ লগত আপোনাৰ যি অভিজ্ঞতা আপুনি কাক লগ পালে কিমান গ্ৰাহকক আপুনি কাপোৰ বিক্ৰী কৰিলে বা ভাৰত চৰকাৰে বৰ্তমান যি হস্ততাঁতক লৈ এক নতুন চৰ্চা চলিছে বা ভাৰত চৰকাৰে বৰ্তমান গামোচাই হওক আমাৰ যিসমূহ পাট মুগাৰ বস্ত্ৰ জিআই টেগ লগাইছে তাক লৈ আপুনি কি ধৰণে গৌৰৱান্বিত সেইটো মই ভাল পাইছোঁ
কাৰণ আমাৰ বজাৰত অথেন্টিক বস্তু অহা নাই সেইকাৰণে মই মানে মোৰ ফালৰ পৰা মোৰ যিবিলাক কাপোৰ মই বনাই আছো তাতে মোৰ নামটো মই উইভিঙত কৰি দিছো কৰাৰ কাৰণে আৰু মই মোৰ নিজৰ ফালৰ পৰা গ্যাৰান্টি 100% জেনুইন প্ৰডাক্ট বুলি দিওঁ আৰু আজিলৈকে মই 40 বছৰে এটা কমপ্লেইনো পোৱা নাই মোৰ প্ৰডাকশন বহুত বেছি নহয় কিন্তু মই যি বস্তু বনাও এটো জেনুইন আৰু ইমান ধুনিয়া মানে ভাল পায় মানুহে তো মই কোনো কমপ্লেইন পোৱা নাই আপোনাৰ কাৰখানাত বৰ্তমান কিমান হিপিনি আছে মোৰ কাৰখানাৰ হিপিনি মানে অহা যোৱা কৰে মানে একদম যে পার্মানেন্ট 20 জনী বনি থাকে বা 25 জনী থাকে এনেকুৱা নহয় 4 জনী আহিল 4 জনী গল এনেকুৱা আৰু মানে ইহঁতে সেলফ স্ট্যান্ড হলে ইহঁতে বিয়া কৰে কিছুমান গুছি যায় এনেকুৱা আৰু চলি থাকে কিমান সময় ধৰে কাম চলে ৰাতিপুৱা 8টাৰ পৰা আবেলি 5টা লৈকে দৰ্শক যদি কৈ দিয়ে স্থানখিনি যদি কৈ দিয়ে কোন স্থানত আপোনাৰ এই কাৰখানাটো নিৰ্মিত মধুশ্ৰী চিল্ক মোৰ মধুশ্ৰী চিল্ক বকৰ পৰা 10 কিলোমিটাৰ দূৰ ৰাজাপাৰা বুলি এখন গাঁও আছে তাতে মোৰ মধুশ্ৰী চিল্ক স্থাপনা কৰা আছে যেটো বাইদেউ এটা প্ৰশ্ন আপোনাক সুধিব বিচাৰিম যে বহিৰাজ্যৰ পৰা বৰ্তমানে কিছুমান গামোচা আহে তাক লৈ বহুতে আপত্তি কৰে তেনে গামোচাসমূহ বন্ধ হ'ব লাগে নেকি বাইদেউ যেহেতু আমাৰ অসমীয়া হিপিনিয়ে বোৱা গামোচা অতি সুলভ আৰু সকলোৱে সন্মান কৰে অসমীয়া হিপিনিয়ে বোৱা গামোচা মই নিজৰ অভিজ্ঞতা হিচাপে মই এটো ক'ব পাৰো যে আমাৰ হিপিনি বিলাক যিবিলাক গামোচা বা কাপোৰ বনাই যিখিনি পইচা পায় সেইখিনি পইচা দি হতে ইমান মানে দামৰ গামোচা বিক্ৰী কৰিব নোৱাৰিব 800 900 পোস্টিং আহে এটা ভাল গামোচা বনালে আৰু যিবিলাকে বাহিৰৰ পৰা গামোচা বনাই আহি হতে 200 250 টকা পায় এটো বজাৰত 300 টকা দি বিক্ৰী কৰিব পাৰে তো মানে মোৰ মতে মানে মই কোৱাটা যে এটো মানে কি কৰি মানে কেনেকৈ কৰি এটো হ'ব আজি আমি যদি কাপোৰ কথাই লওঁ হিপিনি নহয় যেন হৈছে এনেকুৱা হৈছে আৰু হিপিনি নাই আৰু কাৰণ বেলেগ ইন্ডাষ্ট্ৰি আহিছে আৰু কিছুমান আমাৰ চৰকাৰৰ ফালৰ পৰা ফ্ৰী বস্তু পাইছে তো মানুহবিলাকৰ আগৰ নিচিনা ইন্টাৰেষ্টটো কমাইছে কিন্তু তথাপিও আমি মানে এৰা নাই আৰু আমি মানে এটো ইন্ডাষ্ট্ৰিত লাগি আছো যাতে আমাৰ ইন্ডাষ্ট্ৰিটো নমৰে যেহেতু হস্ততাঁত বস্ত্ৰ বাণিজ্যিক ক্ষেত্ৰ আমাৰ অসমৰ বাবে বিখ্যাত শুৱালকুছি সকলোৱে জানে তেনে ক্ষেত্ৰত আপুনি মধুশ্ৰী চিল্ক যেতিয়া আৰম্ভ কৰিছিলে হস্ততাঁত বস্ত্ৰ অৰ্থাৎ শুৱালকুছিৰ কিছু আভাস আপুনি লৈছিলে নেকি নাই মই লোৱা নাই ইনফ্যাক্ট আজিলৈকে মই শুৱালকুছি ভিজিট কৰা নাই 40 বছৰ পৰা মই আজিলৈকে শুৱালকুছি কোনো হ্যান্ডলুম বস্ত্ৰ ভিজিট কৰা নাই আৰু মোৰ প্ৰডাকশনটো যদি শুৱালকুছিৰ লগত আপুনি মিলাই তেনে মিলাব নোৱাৰিব একদম দুটা ডিফাৰেন্ট বস্তু দৰ্শকে নিশ্চয় দেখিছে আমি প্ৰথমতে দৰ্শকক দেখুৱাইছো বিভিন্ন সাজ পোছাক আপুনি হাতে বোৱা কিমান সময় লাগে বাইদেউ মুগাৰ কাপোৰ বা পাটৰ কাপোৰ এজৰ মানে কমপ্লিট হওঁতে কিমান সময় লাগে মানে সময় লৈ কথা নাই আমাৰ হিপিনে যদি ইচ্ছা কৰে বনাই 8 দিনত এখন হাৰি বনাই দিব পাৰে মই যেনেকুৱা মানে আমাৰ মধুশ্ৰীত বনাও কিন্তু কিছু মানে অলপ মানে হেৰি লেজি আমাৰ ঘৰুৱা প্ৰবলেমৰ কাৰণে হিপিনিৰ প্ৰবলেম হয় এইকাৰণে 15 ডেজ লাগে 10 ডেজ পেন পুৰা 15 ডেজ যে বাইদেউ ক'ব গ'লে বজাৰত যদি আমি যাওঁ বাণিজ্যিক ক্ষেত্ৰত মুগাৰ বা পাটৰ অৰ্থাৎ পাট মুগাৰ কাপোৰৰ দাম যথেষ্টখিনি বৃদ্ধি পাইছে এতিয়া ধৰি লওক মধ্যবিত্ত মানুহে সেইবোৰ কিনিব খোজে পাটৰ কাপোৰ বা মুগাৰ কাপোৰ হওক বাইদেউ তাত কিবা ৰেহাই মূল্যত পাব নেকি ৰেহাই মূল্যত মই মানে এটো যেহেতু এটো মোৰ সোশ্যাল এন্টাৰপ্ৰেনাৰ তো মই মানে এটো কাপোৰ বনাই মানে আমাৰ হিপিনি বিলাকক কি ভাবে ৰাখিব পাৰো এটো মোৰ ডাঙৰ কথা কাপোৰ লৈ মানে ৰেহাই দিয়া নিদিয়া মানে এটো কাস্টমাৰ লৈও ডিপেন্ড কৰে আৰু ডিজাইন লৈও ডিপেন্ড কৰে বৰ্তমান মুগাৰ কেজি কিমান বাইদেউ এতিয়া মই মুগাৰ কাপোৰ বনোৱা নাই পাটৰ কাপোৰ এতিয়া মানে 11,500 আৰু 9,500 এনেকুৱা চলি আছে বাঢ়ি থাকে কম হৈ থাকে এনেকুৱা যেহেতুকে বহু হিপিনিয়ে কাম কৰে আৰু কিছুমানে ধৰক ঘৰুৱা কামকাজ কৰিব লাগে আধাতে কাম সমাপ্ত কৰিবলগীয়া হয় তেনে ক্ষেত্ৰত অসমীয়া হিপিনি সকলৰ ক্ষেত্ৰত যদি আমি ক'বলৈ যাওঁ হিপিনিৰ হাৰ কমিছে নেকি অসমত বহুত কমিছে হয় বহুত কমিছে হিপিনি হাৰ বহুত কমিছে তাক লৈ কি ক'ব আপুনি তাঁতিৰ ওপৰত মানে পাৱাৰলুমটো ইমান বেছি বৃদ্ধি পাইছে হেণ্ডলুমত কাম কৰাৰ ইন্টাৰেষ্ট আমাৰ অসমীয়া হিপিনিৰ কমিছে এতিয়া বৰ্তমান মই ভিজিট কৰা নাই তথাপিও মানে এনে মানে অলপ মানে শুনা পাইছো শুৱালকুছিতো বহুত হ্ৰাস পাইছে আমাৰ অসমীয়া হিপিনি
এতিয়া ধৰক GI টেগ যেহেতু ভাৰত চৰকাৰে প্ৰদান কৰিছে অসমীয়া গামোচাক আৰু ধৰক পাৱাৰ লুমৰ যিসমূহ গামোচা সেইসমূহ আহি আছে আৰু বৰ্তমান আপোনাৰ পাৱাৰ লুমৰ যিসমূহ গামোচা সেই গামোচাসমূহ বহুতে ত্যাগ কৰিব লাগে আচলতে সেই ক্ষেত্ৰত আপুনি ইতিমধ্যে কলে দৰ্শকক পাৱাৰ লুমৰ গামোচাসমূহ কিয় ত্যাগ কৰিব লাগে এই বিষয়ে কিছু ক'ব নেকি মইতো এই বিষয়ত মানে মোৰ কোনো কমেণ্ট নাই মানে কিয় ত্যাগ কৰিব লাগে মানে পাৱাৰ লুমে যিটো গামোচা বনাই আছে আমাৰ অসমীয়া শিপিনীৰ নিচিনা গামোচা নহয় অলপ ডিফাৰেণ্ট আছে কিন্তু প্ৰাইচৰ ক্ষেত্ৰত বহুত ডিফাৰেণ্ট আছে যেহেতু ললিতা মধু জৈন বাইদেউ আমাৰ সৈতে আছে আৰু বাইদেউৰ পৰা আমি জানিব বিচাৰিম যে আপুনি এই ব্যৱসায়িক ক্ষেত্ৰখনৰ লগত জড়িত হৈ পৰিলে হস্ততাঁত বস্ত্ৰ আপুনি এই ধাৰণাটো কেনেকৈ মনলৈ আহিল আপোনাৰ প্ৰথমতে এই ধাৰণাটো মোৰ মনত আহিল মানে মই আজিৰ পৰা 40 বছৰ আগতে যেতিয়া ৰাজাপাৰা মোৰ হাজবেণ্ড ইঞ্জিনিয়াৰ তেখেতে তাতে ফেক্টৰী লগাইছিল চিটনলা খেতি কৰিছিল মই তেখেতৰ লগত এনে মই পলাশবাৰী বোৱাৰী মই তাতে গ'লো তাত গৈ মোৰ ইমান ল'ৰা ছোৱালী মোৰ লগত নাই মানে সিহঁতে বেলেগ বেলেগ স্কুলত পঢ়ি আছে তাতে মই অকলে আছিলোঁ তেতিয়া মই ভাবিলোঁ মই ইয়াতে কি কৰিম কি নকৰিম তো মোৰ হঠাতে ধাৰণা হ'ল ইমান ধুনীয়া বস্ত্ৰ বনাই আমাৰ ৰাভা বড়ো অসমীয়া ছোৱালীয়ে এইবিলাকক মই মানে আমাৰ যিহেতু মই এতিয়া মাৰোৱাৰী মহিলা তো মোৰ মাৰোৱাৰী মহিলাবিলাকে শাড়ীটো খুব ভাল ভাল চইচ কৰে এইবিলাক মই যদি আমাৰ অসমীয়া বস্ত্ৰত অসমীয়া শাড়ী যদি ওলাওঁ তাহলে কেনেকৈ হ'ব ক্লিক কৰিবনে নাই কিন্তু মনত এটা বিশ্বাস আছিল যে মই মানে এইটো কৰিম পিছত মই সপোনত দেখা পালোঁ যে মই নতুন নতুন ডিজাইন কৰি আছোঁ সপোনত মানে ভাবি থাকোঁতে এখনকৈ দুখনকৈ যিবিলাক শাড়ী বনাই আছিলোঁ এনেকৈ ক্লিক হৈ আছিল লাহেকৈ মানে এনেকৈ আগবাঢ়ি গ'লোঁ পাট মুগাৰ কাপোৰৰ লগতে আপোনাৰ তাত আৰু কি পোৱা যায় মই বৰ্তমান পাট মুগাৰ কাপোৰ বনাওঁ আৰু আমাৰ ওচৰে চপাৰে মই এৰি ষ্টল বনাব দিওঁ ভেজিটেবল ডাই এইটো প্লেন শ্বল হয় কামৰ নাই কাম কৰা নহয় প্লেন শ্বল মধুশ্ৰী চিল্কৰ আউটলেট গুৱাহাটীত ক'ত আছে কৰবাত আছে নাই মই মোৰ ব্ৰাণ্ডৰ বস্তু মই বেলেগক দিয়া নাই এইটো আউটলেট মই এতিয়াহে কৰিছোঁ আগতে GS ৰোডত মোৰ ডাঙৰ শ্ব'ৰুম এটা আছিল কিন্তু মোৰ কাৰণে বহুত মানে তাৰ পৰা ইয়াতে চলোৱা দিগদাৰ আছিল সেইকাৰণে মোৰ শ্ব'ৰুমটো এতিয়া ৰাজাপাৰাতে আছে মোৰ ফেক্টৰীৰ লগতে আছে কিন্তু মই ইয়াতে আউটলেট কৰি দিলোঁ বহুতে বিচাৰে সিহঁতে ৰাজাপাৰা যাব নোৱাৰে কাৰণে মই ইয়াতে আউটলেট কৰিলোঁ যেহেতু ললিতা মধু জৈন বাইদেউ আমাৰ সৈতে নিশ্চয় যেহেতু উপস্থিত আছে বাইদেউৰ পৰা মই জানিব বিচাৰিম যে আপুনি এই হস্ততাঁত বস্ত্ৰৰ সৈতে ইমান বছৰ জড়িত হৈছে প্ৰায় 40 বছৰ ধৰি আপুনি জড়িত হৈ আছে আৰু আপুনি এই আপোনাৰ কৰ্মক্ষেত্ৰত আপোনাৰ জীৱনকালত ক'ত কি ধৰণে সন্মান লাভ কৰিবলৈ সক্ষম হৈছে বাইদেউ মোৰ মানে বিভিন্ন অৰ্গেনাইজেশ্যনে মোৰ বিষয়ে যেনেকৈ আজি আপোনালোকে জানিছে এনেকৈ আজিৰ পৰা মানে 30 ইয়াৰ্ছ বেকত মানে বিভিন্ন অৰ্গেনাইজেশ্যনে জানিলে যেনে মাৰোৱাৰী মহিলা অসমীয়া তাঁত বস্ত্ৰত মানে শালতা শাড়ীবিলাক বনায় এইবিলাক মানে বহুত মানে ধুনীয়া আৰু এফেক্টিভ শাড়ী তেনে মোৰ লগত যোগাযোগ কৰিছে মোৰ প্ৰফাইলটো বিচাৰিছে প্ৰথমতে দিল্লী ফিক্কি লেডিজ অৰ্গেনাইজেশ্যনে বিচাৰিছে চিলভাৰ জুবলি এৱাৰ্ড ইহঁতে দিছে সেই সময়ৰ চিফ মিনিষ্টাৰ শীলা দীক্ষিতে আৰু ফিল্ম ডাইৰেক্টৰ য়শ চোপ্ৰাজী মোক মানে এৱাৰ্ড দিছে আৰু তাৰপিছত মই এটা ইণ্টাৰনেশ্যনেল ওমেন চেলেঞ্জ এৱাৰ্ড পালোঁ এইটো মই সাউথ আফ্ৰিকাত পালোঁ সাউথ আফ্ৰিকাৰ কমিশ্যনাৰ আৰু তাৰ এম্বেছাডৰে মোক এইটো তাতে প্ৰদান কৰিলে সাউথ আফ্ৰিকা মই গৈছিলোঁ কেপটাউন চহৰত আৰু আমাৰ ইয়াততো মানে যোৰহাটত মাৰোৱাৰী অল ইণ্ডিয়া মাৰোৱাৰী মহিলা মাৰোৱাৰী সন্মিলনে মানে মোক মাতি নিছে মাতি বহুত সন্মান কৰিছে ইয়াতে ব্যতিক্ৰম গ্ৰুপে লাইফ টাইম এচিভাৰ দিছে আৰু গুৱাহাটী মিতালী বৰুৱা যিটো সংগঠন আছে সেইটো মানে সন্মান দিছে মিতালী বৰুৱাই আৰু মানে মই নিজে ক'ব নোৱাৰোঁ মোৰ কিমান ফেলিচিটেশ্যন আৰু কিমান এৱাৰ্ড আছে জেচি এৱাৰ্ড আছে বহুত এৱাৰ্ড আছে যেহেতু আপুনি বিভিন্ন ঠাইত বিভিন্ন ধৰণে সন্মান বুটলিবলৈ সক্ষম হৈছে তেনে ক্ষেত্ৰত আমাৰ যি উঠি অহা প্ৰজন্ম বা যিসকল মহিলাই হওক তেওঁলোকক লৈ আপুনি কি আদৰ্শ আগবঢ়াব বা কি ধৰণে তেওঁলোকে আত্মস্বাৱলম্বী হ'ব পাৰিব মই বহুত মানে আমাৰ যিবিলাক মহিলাই কয় যে মোৰ কাম নাই এনেকুৱা ক্ষেত্ৰত মই ক'ব বিচাৰোঁ যে সকলোৱে পজিটিভ যদি বিচাৰ কৰে যেনেকুৱা আমাৰ অসমতো বহুত মহিলা আছে ভাল কাপোৰ বুৱে কিন্তু কৰিব না নকৰিব এই ক্ষেত্ৰত নেগেটিভ যিটো নেগেটিভিটি আহে এইটোৰ পৰা যদি ওলাই সিহঁতে পজিটিভত আহে তেনেহ'লে বহুত স্বাৱলম্বী হ'ব পাৰে মানে নিজকে মানে ডাউন নকৰি যদি নিজকে উঠাই লৈ আহে বহুত কৰিব পাৰিব
আৰু লগতে বাইদেউ কিছুমান মহিলাই ধৰক চাকৰি বিচাৰে আৰু তেওঁলোকে অৱশেষত চাকৰি নাপায় ঘৰতে বহি থাকিবলগীয়া হয় নিশ্চয়কৈ তেওঁলোকলৈ কি আহ্বান আগবঢ়াব মইতো এইবিলাক আহ্বান কৰিব নিজৰ যিটো নিজৰ কলা যিটো আমি কি কওঁ মানে ইয়াক আমি উইভিং যিটো আছে উইভিং আমাৰ অসমৰ প্ৰত্যেক মহিলাই জানে তো ইহঁতে মানে যে চাকৰি পোৱা নাই যিটো কিয় বহুত তেনেকুৱা অনুষ্ঠান আছে যিহঁতে কাপোৰ বিচাৰে গামোচা বিচাৰে মেখেলা চাদৰ বিচাৰে ইহঁতে ঘৰত বহি এইটো মানে বিক্ৰী কৰি স্বাৱলম্বী হ'ব পাৰে মধুশ্ৰী চিল্কৰ জৰিয়তে আপুনি কিমান নিবনুৱা সংস্থাপন দিছে এতিয়ালৈকে বহুত দিছো এনে ক'বলৈ গ'লে 4-5 হাজাৰৰ বেছি দিছো 4-5 হাজাৰকৈ নিবনুৱা সংস্থাপন দিছে মধুশ্ৰী চিল্কে আৰু যিহেতুকে ললিতা মধু বাইদেউ ইমানখিনি সময় দৰ্শকক ক'লে সকলো কথা লগতে বাইদেউৰ পৰা আমি জানিব বিচাৰিম এটা সৰু কথা যে আপোনাৰ যি এন্টাৰপ্ৰাইজ মই এন্টাৰপ্ৰাইজ বুলিয়ে কৈছো নিশ্চয়কৈ তাত সেই আপোনাৰ এই এন্টাৰপ্ৰাইজটোৰ যোগেদি নিবনুৱাকে হওক আদি কৰি আপুনি বিভিন্ন ধৰণে কাম কৰিছে নিশ্চয় সমাজৰ হকে আপুনি কি কাম কৰিছে সমাজৰ হকে মোৰ কামবিলাক এনেকুৱা যে মই যিটো কাম কৰি আছো এইটো মোৰ সমাজৰ হকে কাম মোৰ নিজৰ পাৰ্সোনাল হিচাপে মই এইটো কাম কৰি আছো এনে মোৰ হাজবেণ্ডৰ লগত মই জড়িত হৈ আছো তেখেতে মানে যিবিলাক কাম কৰে তাৰ লগত মোৰ একেলগে আমি দুজনে কাম কৰি আছো এই কামৰ মাজতো বহুত আছে যেনে আমাৰ স্কুল আছে এটা গাৰ্লছ হাই স্কুল আছে এটা আৰু গাৰ্লছ হাই স্কুল গাঁৱত আছে এতিয়া গামাৰী মুৰাত এটা আছে মানে বিভিন্ন ঠাইত স্কুল দিয়া হৈছে এটা ফুটবল প্ৰতিযোগিতা চলে আমাৰ দুটা চলে এটা আমাৰ গাঁৱতে চলে এটা বন্দাপাৰাত চলে এটো আমাৰ আছে বহুত কেইটা অনুষ্ঠানত কাম কৰি আছো আমি আৰু ইয়াৰ লগতে বাইদেউ যেহেতুকে শিক্ষাৰ ক্ষেত্ৰত আপোনালোকে কিছু শিক্ষানুষ্ঠানৰ ব্যৱস্থা কৰিছে আপুনি ক'লে শিক্ষানুষ্ঠানৰ আছে আপোনালোকৰ আছে ক'ত আছে এইটো অৱস্থিত এইটো আছে সিংৰা ছোৱালী হাই স্কুল আৰু যিসকল ধৰক নতুনকৈ বহু মহিলাই ধৰক শিপিনী হ'ব বিচাৰে কিছুমান মহিলাই কি ধৰণে আগবাঢ়িব লাগিব মই শিপিনী মই গাঁৱৰ ছোৱালীবিলাকো আগতে যিবিলাকে শিপিনী নাই বহুতে ধৰক শুৱালকুছিলৈ শিকিবলৈ যায় মই আজিলৈকে 40 ইয়াৰ্ছ শুৱালকুছিৰ পৰা মোৰ তাত এটা শিপিনী অহা নাই আৰু মই গাঁৱৰ পৰা যিবিলাক ছোৱালী কাম কৰিব ইচ্ছা কৰে সিহঁতক আনি সিহঁতক মানে পইচা দিওঁ তোমালোকে কাম শিকা তোমালোক খৰচটো মই দিম সিহঁতে কাম শিকিব পাৰে মোৰ তাতে মোৰ এই ফেক্টৰীত আৰু পিছত কাম শিকাৰ পিছত সিহঁতে মানে হাল পায় সিহঁতে বোৱনী হৈ যায় পিছত যি হিচাপে কাপোৰ ওলাই হিচাপে পইচা পায় ইচ্ছা কৰিলে এজন শিপিনীয়ে মাহত 10-15 হাজাৰ টকা ইনকাম কৰিব পাৰে ঘৰত বহি ৰাতিপুৱা ঘৰৰ পৰা আহি আবেলি 5টাত গুচি যায় এইটো আৰু সিহঁতৰ ওপৰত ডিপেন্ড কৰে এইটো মোৰ ওপৰত ডিপেন্ড নকৰে হয় নিশ্চয় সিহঁতে কিমান কাম দিব পাৰে ইয়াৰ লগতে হাতে বোৱা গামোচা আপোনাৰ তাত উপলব্ধ নেকি আৰু ভৱিষ্যতে উপলব্ধ হ'ব নেকি নাই আমাৰ এৰিয়া আমি হাতে বোৱা গামোচা বনোৱা নাই কেতিয়া ভৱিষ্যতে মই পাট আৰু মুগাতেই কাম কৰি আছো যেহেতু আমি অনুষ্ঠান সামৰিব লাগিব যেটো সময় হৈ আহিছে আপোনাৰ কিছু শিক্ষা জীৱনৰ বিষয়ে জানিব বিচাৰিম যেহেতু আপুনি আগৰকি মাৰোৱাৰী সম্প্ৰদায়ৰ মহিলা হয় অসমীয়া মাধ্যমত আপুনি অধ্যয়ন কৰিছে সেই বিষয়ে কিছু মই মানকাছৰৰ জিয়ৰি আৰু পলাশবাৰীৰ বোৱাৰী স্কুলিং মই অসমীয়া মাধ্যমত কৰিছো আৰু কলেজ আমাৰ তেতিয়া আমাৰ গাঁৱত তেতিয়া কলেজ নাছিল তেতিয়া মই কিন্তু নিজকে হলে পজিটিভ ৰাখি মই ইংলিছ মিডিয়ামত কলেজ জয়েন কৰিলো প্ৰাইভেটলি উইদাউট কলেজ আৰু মই তেতিয়া আমাৰ এনেকুৱা মানে 2 বছৰ আই আছিল 2 বছৰ বিএ আছিল 3 বছৰ বিএ আছিল 5 বছৰৰ কোৰ্স আছিল কিন্তু মই তুৰা গভৰ্ণমেন্ট কলেজ আমাৰ গাঁৱৰ পৰা তুৰা 1 ঘণ্টা লাগে মই ইয়া ঘৰত পঢ়ি তাতে পৰীক্ষা দিছো আৰু মই এনেকৈ মই গ্ৰেজুৱেট হৈছো তেতিয়া গোৱালপাৰা ডিস্ট্ৰিক্টটো বহুত ডাঙৰ আছিল আৰু মই সেই সময়ত প্ৰথম মাৰোৱাৰী গ্ৰেজুৱেট মাৰোৱাৰী মহিলা গ্ৰেজুৱেট যেটো বাইদেউৰ এই যি কাম কাজ আপোনাৰ যি কৰ্মক্ষেত্ৰ আপোনাৰ নিশ্চয় এতিয়া জিয়ৰিয়ে চোৱাচিতা কৰি আছে তেনে ক্ষেত্ৰত কিমান সফল হৈছে আপোনাৰ জিয়ৰি মোৰ দুজন জিয়ৰি বেলেগ নিজৰ কাম কৰে বেলেগ কাম কৰি হতে এতিয়া মই ইয়াতে আউটলেট কৰিছো এতিয়া মই জিয়ৰি কিটো শিকাই আছো যেহেতু মই এতিয়া লাহে কৰি মানে এতিয়াও মই কৰ্মক্ষেত্ৰত মানে পিছপৰা নাই মোৰ কামটো মই কৰি আছো মোৰ কামটো কিন্তু জিয়ৰি বিলাকে আগবাঢ়িব যেহেতু আমি অনুষ্ঠান সামৰিব লাগিব তাৰ পূৰ্বে দৰ্শকলৈ কিবা বাৰ্তা আগবঢ়াব নেকি যেহেতু মধুশ্ৰী চিল্কৰ হৈতে আপুনি ইমান বছৰে জড়িত 40 বছৰ ধৰি মধুশ্ৰী চিল্কৰ হৈতে যদি কোনোবা জড়িত হ'ব বিচাৰে তেন্তে কি ধৰণে আহিব
ৰাজাপাৰাতে মানে মধুশ্ৰী চিল্কত যদি জড়িত হ'ব খোজে তাতে আহিব লাগিব ইয়াতে গুৱাহাটীত আহিলে নহ'ব আৰু এতিয়া এনে মানে কিনা বেচা কৰাৰ কাৰণে এতিয়া ৱেবছাইট এটা আমি খুলি আছো ৱেবছাইটৰ দ্বাৰা কৰিব পাৰিব যেটো আপোনাক সকলোৱে বৰ্তমান জনাজাত বৰ্তমান সকলোৱে যায় এনে ৰাজাপাৰা বুলিলে মানে 60% মানুহে জানে যে ৰাজাপাৰা কি ৰাজাপাৰা বুলিলে জানে ৰাজাপাৰা কাপোৰ জেনুইন আৰু ৰাজাপাৰা বুলি ৰাজাপাৰা কাপোৰ বিখ্যাত নিশ্চয়কৈ বাইদেউ ধন্যবাদ জ্ঞাপন কৰিছো হস্ততাঁত বস্ত্ৰ উদ্যোগৰ ক্ষেত্ৰখন আৰু অধিক শক্তিশালী কৰি তুলিছে ললিতা মধু জেন বাইদেউৰ সৈতে আমি বহু সময় বাৰ্তালাপ কৰিলো বহু আলোচনা বিলোচনা কৰিলো দৰ্শকে নিশ্চয় কমেন্ট বক্সত তেওঁলোকৰ মন্তব্য আগবঢ়াব পাৰে আৰু বাইদেউৰ সৈতে যদি যোগাযোগ কৰিব বিচাৰে আমি তলত ডেসক্ৰিপচনত বাইদেউৰ ফোন নম্বৰটো দি দিম কোনোবাই যদি বাইদেউৱে হাতে বোৱা সাজ পোছাক যদি ক্ৰয় কৰিব বিচাৰে তেন্তে তেওঁলোকে পোনপটীয়াকৈ বাইদেউৰ সৈতে যোগাযোগ কৰিব পাৰে নহয়নে বাইদেউ হয় নিশ্চয়কৈ আমি এতিয়াই অনুষ্ঠান সামৰিব লাগিব চাই থাকিব ডেমক্ৰেটিক আছাম